উজনি অসমৰ বান বিধ্বস্ত যিসমূহ লোক আছে তেওঁলোকৰ এক বিনম্ৰ অনুৰোধ মই আপোনালোকৰ মাজলৈ লৈ যাব খুজিছোঁ এই ভিডিঅ'ৰ যোগেৰে যে এতিয়া বৰ্তমান সময়ত বহু লোকে বান সাহায্য পাইছে অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন কোণৰ পৰা লোক আহি তেওঁলোকক সহায় সহযোগ কৰিছে আৰু বিভিন্ন ৰেচন খাদ্যবস্তু ইত্যাদি দিছে আৰু বহু লোকে পাইছে হয় কিছু সংখ্যক লোকে হয়তো ভিতৰৰ অঞ্চলত এতিয়াও নাপাব পাৰে কিন্তু বেছিভাগ পৰিয়ালে এতিয়া সেই সাহায্য পাইছে এতিয়া বৰ্তমান সময়ত তেওঁলোকৰ এটা অনুৰোধ যে তেওঁলোকে যিখিনি বস্তু হেৰুৱালে তেওঁলোকৰ খেতি পথাৰ তেওঁলোকৰ ঘৰ বাৰী বিশেষভাৱে ঘৰ এটাৰ তেওঁলোকৰ প্ৰয়োজন হৈছে আৰু আমি জানো যে সময় ডাঙৰীয়াই ইতিমধ্যে বহু লোকৰ বহুখিনি ঘৰ তেওঁ বনাই দিছে কিন্তু কোনো NGO কোনো বেচৰকাৰী প্ৰতিষ্ঠান কোনো এজন ইনফ্লুৱেঞ্চাৰে বহু লোকক ইমান ডাঙৰ সাহায্য হয়তো প্ৰদান কৰিব নোৱাৰিব পাৰে আমি যিমানখিনি আমাৰ তৰফৰ পৰা পাৰোঁ আমি পুনৰবাৰ শিৱসাগৰ এইখিনি অঞ্চলত যাম নাজিৰা চৰাইদেউ অঞ্চলত যাম আৰু যিমান পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী আৰু যিখিনি দান বৰঙণি আহে সেই তাৰ সহযোগত আমি কৰিবলৈ চেষ্টা কৰিম কিন্তু সকলো বান বিধ্বস্ত লোকক এই প্ৰলয়ৰ পিছত যিখিনি সংগ্ৰাম তেওঁলোকে কৰিবলগীয়া হৈছে হয়তো সকলোকে সমানভাৱে আমি সহায় আগবঢ়োৱাটো সম্ভৱ নহ'ব এইখিনিতে চৰকাৰে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে সেইটো হৈছে পুনৰ উজ্জীৱিত কৰা সেই জীৱনসমূহ তাৰ বাবে প্ৰতি ঘৰতে যাতে চৰকাৰৰ অনুদানৰ পৰা একোটা ঘৰ প্ৰদান কৰা হয় তেওঁলোকে নিজৰ যিটো বৃত্তি আছিলে সেই এগ্ৰিকালচাৰে হওক বা অন্যান্য বিভিন্ন বেপাৰ বাণিজ্য বা যিসমূহ চাকৰিত তেওঁলোকে নিয়োজিত হৈ আছিলে তেওঁলোকক যাতে উচিত সাহায্য প্ৰদান কৰি পেলাই তেওঁলোকে পুনৰ সংস্থাপিত হ'ব পাৰে তাৰ কাৰণে পদক্ষেপ হাতত লোৱা আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ বৃহৎ সহযোগিতাৰ প্ৰয়োজন হ'ব তাৰ লগতে হয়তো অন্যান্য আমাৰ গ্লোবেল যিবিলাক ইনষ্টিটিউশ্যনছ আছে যেনেকৈ ৱৰ্ল্ড বেংক আছে এছিয়ান ডেভেলপমেণ্ট বেংক আছে এইসমূহ প্ৰতিষ্ঠানৰ পৰাও হয়তো সাহায্য ল'বলগীয়া হ'ব আৰু তাৰ বাবে চৰকাৰে উচিত পদক্ষেপ লোৱা বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ আৰু এইসমূহ কথা আমাৰ বিধানসভাত আলোচনা হোৱাটো প্ৰয়োজনীয় আমাৰ পাৰ্লিয়ামেণ্টৰ সংসদত এইসমূহ কথা আলোচনা হোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু তাৰ বাবে আমি সকলোৱে এই কথাখিনিৰ ওপৰত মনোযোগ দি যাতে আমাৰ যিসকল লোক আছে ইতিমধ্যে সকলো হেৰুৱাই পেলাইছে তেওঁলোকক যাতে পুনৰ এক ভাল জীৱন গঢ় দিয়াত আমি সকলোৱে অপ্ৰাণ চেষ্টা অব্যাহত ৰাখোঁ তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব আশা কৰিছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰক ইমানকৈ যাতে আমাৰ চৰকাৰৰ কাণত এইখিনি কথা পৰে আৰু পুনৰ এটা কথা যিসকল লোকে এইসমূহ অঞ্চললৈ বিভিন্ন বান সাহায্য লৈ গৈ আছে তেওঁলোকলৈ মোৰ অনুৰোধ তেওঁলোকে ক'লৈ গৈ আছে প্ৰথমতে সেই স্থানীয় বাসিন্দাসকলৰ লগত কিছু যোগসূত্ৰ উলিয়াই কমিউনিকেশ্যন কৰি পেলাই তেওঁলোকে জানি লোৱাটো ভাল যে সেইসকল লোকক বৰ্তমান সময়ত কি বস্তুৰ আটাইতকৈ বেছি প্ৰয়োজন হৈছে কাৰণ মই জনাত বহু লোকক এতিয়া বৰ্তমান খাদ্য সামগ্ৰীতকৈ বাঁহ টিংপাত ইত্যাদি বিভিন্ন ঘৰ বনোৱা সঁজুলি ইত্যাদিৰ প্ৰয়োজন হৈছে সেইসমূহ লাগতিয়াল সামগ্ৰী যাতে উচিত যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকৰ ওচৰলৈ গৈ পায় তাৰ বাবে আমি সকলোৱে সহযোগ কৰিব লাগিব আৰু আপোনাৰ এটা সৰু সহযোগে এই ক্ষেত্ৰত ডাঙৰ এক বিপ্লৱ আনিব পাৰে সেইকাৰণে এই ভিডিঅ'টো আপুনি যিমান পাৰে শ্বেয়াৰ কৰক ধন্যবাদ